মই কৈছোঁ এইটোতো ৰাস্তা বা দলং এইটোতো সৰু কথা, বহুত ডাঙৰ ডাঙৰ ইস্যু আছে আমাৰ। আপোনালোকে চাই থাকক, কাম কৰি পেলাই মই দেখুৱাই দিম। প্ৰথম কৰি সমষ্টি হিচাপে MCLA যদি চিন্তা কৰিছে এইটো বেলেগ কথা, কিন্তু আমি BPF দলে চৰকাৰ হোৱাৰ পিছত জুবিন গাৰ্গৰ নামত ভাল এটা মেমৰিয়েল পাৰ্ক বনাম, ভাল এটা ষ্টেচু বনাম, সেইটোতো আমি এনাউন্স কৰিম। এনেকুৱা চৰকাৰ চলাম যাতে কোনো জাতিয়ে আঘাত নাপায়, এনেকুৱা ধৰণৰ চৰকাৰ চলাব বিচাৰিছোঁ আমি। আৰু এই সময়ত আমি আকৌ ভাবিছোঁ, নিৰ্বাচনৰ সময়ত সকলো জাতি জনগোষ্ঠীয়ে যেনেকৈ আমাক সহায় কৰিছে, চৰকাৰ চলোৱা ক্ষেত্ৰতো, চৰকাৰ চলাই যোৱা সময়তো সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ ৰাইজৰ নিশ্চয় চৰকাৰ চলোৱা ক্ষেত্ৰত আমি নিশ্চয় সহায় পাব, এই আশা আছে আমাৰ। মই কৈছোঁ এইটোতো ৰাস্তা বা দলং এইটোতো সৰু কথা, বহুত ডাঙৰ ডাঙৰ ইস্যু আছে আমাৰ। আপোনালোকে চাই থাকক, কাম কৰি পেলাই মই দেখুৱাই দিম। প্ৰথম কৰি সমষ্টি হিচাপে MCLA যদি চিন্তা কৰিছে এইটো বেলেগ কথা, কিন্তু আমি BPF দলে চৰকাৰ হোৱাৰ পিছত জুবিন গাৰ্গৰ নামত ভাল এটা মেমৰিয়েল পাৰ্ক বনাম, ভাল এটা ষ্টেচু বনাম, সেইটোতো আমি এনাউন্স কৰিম। এনেকুৱা চৰকাৰ চলাম যাতে কোনো জাতিয়ে আঘাত নাপায়, এনেকুৱা ধৰণৰ চৰকাৰ চলাব বিচাৰিছোঁ আমি। আৰু এই সময়ত আমি আকৌ ভাবিছোঁ, নিৰ্বাচনৰ সময়ত সকলো জাতি জনগোষ্ঠীয়ে যেনেকৈ আমাক সহায় কৰিছে, চৰকাৰ চলোৱা ক্ষেত্ৰতো, চৰকাৰ চলাই যোৱা সময়তো সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ ৰাইজৰ নিশ্চয় চৰকাৰ চলোৱা ক্ষেত্ৰত আমি নিশ্চয় সহায় পাব, এই আশা আছে আমাৰ। মই কৈছোঁ এইটোতো ৰাস্তা বা দলং এইটোতো সৰু কথা, বহুত ডাঙৰ ডাঙৰ ইস্যু আছে আমাৰ। আপোনালোকে চাই থাকক, কাম কৰি পেলাই মই দেখুৱাই দিম। প্ৰথম কৰি সমষ্টি হিচাপে MCLA যদি চিন্তা কৰিছে এইটো বেলেগ কথা, কিন্তু আমি BPF দলে চৰকাৰ হোৱাৰ পিছত জুবিন গাৰ্গৰ নামত ভাল এটা মেমৰিয়েল পাৰ্ক বনাম, ভাল এটা ষ্টেচু বনাম, সেইটোতো আমি এনাউন্স কৰিম। এনেকুৱা চৰকাৰ চলাম যাতে কোনো জাতিয়ে আঘাত নাপায়, এনেকুৱা ধৰণৰ চৰকাৰ চলাব বিচাৰিছোঁ আমি। আৰু এই সময়ত আমি আকৌ ভাবিছোঁ, নিৰ্বাচনৰ সময়ত সকলো জাতি জনগোষ্ঠীয়ে যেনেকৈ আমাক সহায় কৰিছে, চৰকাৰ চলোৱা ক্ষেত্ৰতো, চৰকাৰ চলাই যোৱা সময়তো সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ ৰাইজৰ নিশ্চয় চৰকাৰ চলোৱা ক্ষেত্ৰত আমি নিশ্চয় সহায় পাব, এই আশা আছে আমাৰ।